হয় এই মুহূৰ্তত মই উপস্থিত আছো আসলে তিনিচুকীয়া জিলাৰ এই লিডুত উপস্থিত আছো মাৰ্ঘেৰিট আৰু সমজিলাৰ আৰু ইয়াৰ সম্পূৰ্ণ পৰিৱেশ যি আছে আজি কেমেৰা সহযোগে মোক দেখুৱাইছে আসলে মই বৰ্তমান উপস্থিত আছো লিডুত আৰু এখন ক্ষুদ্ৰ আসলে নগৰ লিডু এখন গাঁও বুলি ক'লেও ভুল নোহোৱা হ'ব আৰু আচলতে আজি জুবিন যি আমাৰ সকলোৰে যি হিয়াৰ আমঠু আছে জুবিন গাৰ্গ আচলতে তেওঁ আজি সকলো মৰ্মাহত হৈ পৰিছে তেওঁৰ মৃত্যুত আচলতে আজি 4টা দিন তেওঁ ইতিমধ্যে হৈ পৰিছে কিয়নো যি সুদূৰ যি ছিংগাপুৰ আছে বিদেশত ছিংগাপুৰত যি আসলে ক'বলৈ আমাৰ অতিকৈ দুখ প্ৰকাশ কৰিছো কিয়নো সুদূৰ ছিংগাপুৰত তেওঁ যি শুকুৰবাৰে আচলতে প্ৰায় শুকুৰবাৰে তেওঁ আচলতে শেষ নিশ্বাস ত্যাগ কৰিলে আৰু এই খবৰ পোৱাৰ পাছতে আচলতে যি জুবিন অনুৰাগী আছে অসমৰ লগতে ভাৰতৰ সকলো চাৰিওদিশে আচলতে তেওঁলোকৰ ভাল পোৱা যি যুৱ প্ৰজন্ম আছে গণ্যমান্য ব্যক্তি আছে বয়সস্থ ব্যক্তি আছে সকলো আচলতে মৰ্মাহত হৈ পৰিছে আমাৰ যি প্ৰিয় যি জুবিন গাৰ্গ আচলতে সকলো হিয়াৰ আমঠু আৰু তেওঁ আচলতে তেওঁ এই ইহলীলা সম্পন্ন কৰিলে আৰু সকলো যি দেখা পাইছে মানে লিডু আচলতে আজি আজি সোমবাৰ 4টা দিনত ভৰি দিছে সকলো চাৰিওদিশে আচলতে নিজে নিজে তেওঁলোকে বন্ধ পালন কৰিছে যি বজাৰ কমিটি আছে লগতে যি ইয়াৰ অটো চালক যি সন্থা আছে লিডুৰ এয়া বৰ্তমান মই উপস্থিত আছো যি অটো চালকৰ ইয়াৰ ষ্টেণ্ড হয় আৰু ইয়াৰ সম্পূৰ্ণ পৰিৱেশ চক আচলতে ইয়াৰ জুবিনৰ যি আচলতে প্ৰতিচ্ছবিত আচলতে শ্ৰদ্ধাঞ্জলি অৰ্পণ কৰি থকা হৈছে তেওঁলোকে আচলতে শনিবাৰৰ পৰাই আচলতে পুৱাৰ ভাগৰ পৰাই তেওঁলোকে ইয়াত জুবিন গাৰ্গক শ্ৰদ্ধাঞ্জলি জনাই আছে আৰু ৰাতি দিন একাকাৰ কৰি আচলতে ৰ'দ বৰষুণক নেওচি ৰ'দ বৰষুণ একাকাৰ কৰি আচলতে তেওঁলোকে ইয়াত বহি আছে কেৱল জুবিনৰ গান চাৰিওদিকে আচলতে জুবিনৰ গান এই অটো সন্থা আছে অটো চালকসকল আছে লগতে যি স্থানীয় দোকানৰ ব্যৱসায়ীসকল আছে তেওঁলোকে আচলতে আজি এই বন্ধ কোনো দল সংগঠন বা চৰকাৰে দিয়া বন্ধ নহয় কেৱল আচলতে নিজে তেওঁলোকে বন্ধ পালন কৰিছে চাৰিওদিশে চক মোৰ কেবেহাৰীয়াজক গাড়ী নাই বাহন কেৱল আচলতে এই সময়ত দেখাইছো কেৱল চাৰিওদিশে জনশূন্য হৈ পৰিছে কেৱল দোকান বজাৰ বন্ধ কেৱল 2-এটা মানুহ আচলতে ৰাজপথলৈ ওলাই আহিছে ইয়াৰ চব পৰিৱেশ এই মুহূৰ্তত আমাৰ মাজত আচলতে লিডুৰ কেইবাগৰাকী ব্যক্তি আছে লগতে অটো সন্থাৰ যুৱ সম্পূৰ্ণ পৰিৱেশ চক আচলতে এয়া তেওঁলোকে ইতিমধ্যে জুবিনক শ্ৰদ্ধাঞ্জলি জনাই আছে আৰু মই এই মুহূৰ্তত কিছু যুৱকৰ ওচৰলৈ যাব চেষ্টা কৰিম লগতে যি আমাৰ ইয়াৰ ষ্টেচন কমিটি আচলতে সমিতিৰ বিষয়ববীয়া আছে তেওঁৰ পৰা জানিব চেষ্টা কৰিম কি ক'ব আজি আমাৰ মাজত সকলোৰে প্ৰিয় আচলতে জুবিন গাৰ্গ বৰ্তমান আমাৰ মাজৰ পৰা নাই জয় জুবিন দা জয় জুবিন দা জয় জয়তে আজি আমাৰ অটো ষ্টেণ্ডৰ সকলো সদস্যবৃন্দ আৰু আমাৰ ব্যৱসায়ী সন্থাৰ সকলো সদস্যসকলে আজি 3 দিনৰ পৰা স্তম্ভ হৈ আছো আমাৰ মাজত আমাৰ হিয়াৰ আমুঠি আৰু হিয়াৰ যি কলিজা বুলি কয় চবে আৰু হিয়াৰ যি আমুঠি আমাৰ জুবিন দা আমাৰ মাজত নাইকিয়া হ'ল আমি ইয়াৰ জুবিন দাৰ যোৱাৰ পিছৰ পৰা আমি ক'ব নোৱাৰা হৈছো যে জুবিন দা আমাৰ মাজত কেনেকৈ গ'ল আমি ক'ব নোৱাৰিছো আমি স্তব্ধ হৈ গৈছো বাস্তৱত আমাৰ অসমৰ লগতে আমাৰ লিডুবাসী অটো ষ্টেণ্ডৰ সকলো সদস্যসকল ব্যৱসায় সন্থাসকল স্তব্ধ হৈছো আমি ক'ব নোৱাৰিছো কি ভাষাৰে তেওঁক শ্ৰদ্ধাঞ্জলি দিম কি আমঠুক আমি নিজৰ হৃদয়ৰ মনেৰে তেওঁক শ্ৰদ্ধাঞ্জলি দিম আমাৰ মাজৰ পৰা বিদায় দিম আমি ক'ব নোৱাৰা হৈছো আমি জুবিন দা য'তে তেওঁ থাকে চিৰদিন অমৰ হৈ থাকে আমাৰ ইয়াৰ পৰা আশীৰ্বাদ থাকিল আৰু আমাৰ হৃদয়ৰ যি আমঠু জুবিন দা সূৰ্যৰ লগত উদয় হোৱা আমাৰ জুবিন দা আৰু ৰাতি হলে ধ্ৰুৱতৰা হৈ মাৰ যোৱা জুবিন দা সেই জুবিন দাক আমি আমাৰ মাজৰ পৰা যেতিয়া হেৰাইছো আমি প্ৰতিজন ব্যক্তিয়ে আমাৰ লগতে লিডুবাসী সকলো সদস্যসকলে আমাৰ অটো ষ্টেণ্ডৰ সকলো সদস্যসকলে নিজৰ ব্যৱসায় পাতি বন্ধ কৰি জুবিন দাক শুৱনি ল'বলৈ এই ষ্টেণ্ডত আজি 3 দিনৰ পৰা তেওঁৰ শ্ৰদ্ধাঞ্জলি জনাই আছে অহা কালিলৈ আমাৰ সকলো সদস্যসকলে বা অটো ষ্টেণ্ডৰ সকলো সদস্যসকলে নিজৰ অটোসমূহ বন্ধ কৰি তেওঁক শ্ৰদ্ধাঞ্জলি দিবলৈ ওলাইছে আৰু ইয়াতে আমাৰ বহুত দুখিত আমি পৰিকল্পনা কৰিব পৰা নাই আমি কিভাৱে তেওঁক কি কথাৰে তেওঁক শ্ৰদ্ধাঞ্জলি দিম হিয়াৰ আমঠু আমাৰ জুবিন দা অসমৰ ৰত্ন সেইদিনা আজি আমি 100 বছৰ
ভূপেন হাজৰিকাৰ দেৱৰ জন্মোৎসৱ পালন কৰি গৈছিলো তাৰ 4 দিন 5 দিনৰ পিছতে জুবিন দা আমাৰ মাজৰ পৰা নাইকিয়া হ'ল আমি ক'ব নোৱাৰিছো আমাৰ দুজনকৈ ৰত্ন আমাৰ অসমৰ পৰা হেৰাই যোৱা সেই জুবিন দাক আমি নাপাম সেই ভূপেন দাক আমি নাপাম কিন্তু ভূপেন দা আৰু জুবিন দাৰ এই জুবিন দাৰ গানবোৰে আমাক অনুৰাগী কৰি ৰাখিব তেওঁক চিৰদিন অমৰ কৰি ৰাখিব তেওঁৰ হুতে আমি ক'ৰবাত যাত্ৰা লওঁতে বা অটসকলে চলাওঁতে জুবিনদাৰ গানটো গায়ে গায়ে তেওঁ গন্তব্য স্থানত তেওঁৰ যিসকল তেওঁৰ গ্ৰাহকসকল আছিলে তাত গৈ থৈগে জুবিনদাৰ গানটোৱে শুনি আৰু ৰাতি যেতিয়াও আমি কিবা বেজাৰ লাগে বা কিবা ফূৰ্তি দিন আহে জুবিনদাৰ গানটো গাওঁ আজি জুবিন দাক উপলব্ধি কৰিব নোৱাৰিছো সেই গানটো শুনি শুনি আমাৰ চকুৰ আমুঠি আমাৰ চকু পানী ওলাই গৈছে যে আমাৰ জুবিন দাক আৰু আমাৰ মাজত নাপাওঁ কিন্তু গানের মাজেৰে জুবিন দাক সদায় এই অটস্থনৰ সদস্যসকলে আৰু ব্যৱসায়ীসকলে জীয়াই থাকিম আৰু যেতিয়ালৈকে পৃথিৱী থাকিব আৰু সূৰ্য আৰু ধ্ৰুৱতৰা থাকিব তৰা থাকিব তেতিয়ালৈকে জুবিন দাক আমি সদায় জীয়াই ৰাখিম আমি একমত হৈ কম জুবিন দা জুবিন দা জুবিন দা জয় জুবিন দা জয় জুবিন দা জয় জুবিন দা জুবিন দা অমৰ হওক জুবিন দা অমৰ হওক জুবিন দা অমৰ হওক এই বাৰ্তাৰ যোগেৰে মই জুবিন দাক আমি স্মৰণ কৰি ইয়াতে আমি অহাকালি আকৌ জুবিন দাক শ্ৰদ্ধাঞ্জলি দি তেওঁৰ প্ৰভুৱন্ত ভগৱন্ত ঈশ্বৰত তেওঁৰ প্ৰাৰ্থনা জনাই তেওঁৰ চিৰশান্তিৰ কামনা কৰিম ধন্যবাদ আচলতে তেওঁ বিষয়ববীয়া আৰু তেওঁ আমাক ইতিমধ্যে আচলতে জুবিন দাৰ প্ৰতি কিছু মন্তব্য আগবঢ়ালে মই সম্পূৰ্ণ পৰিৱেশ দেখুৱাম লিডুৰ ইয়াৰ মই মাছ মজিয়াত উপস্থিত আছো ইয়াৰ চক ঠেলা আলা পৰা আদি কৰি ৰিক্সা আলা সকলো আচলতে ব্যক্তি বিশেষ সকলো ওলাই আহিছে দল সংগঠন ক'ব নাই ইয়াৰ চক মই মাছ মজিয়াত উপস্থিত আছো লিডুৰ সকলো যি দোকান বজাৰ চাৰিওদিশে আচলতে বন্ধ হৈ পৰিছে সকলো আচলতে জুবিন দাৰ প্ৰতি যি তেওঁৰ প্ৰতি যি শ্ৰদ্ধা আছে ভক্তি আছে আচলতে তেওঁৰ মৃত্যুত সকলো মৰ্মাহত হৈ পৰিছে আজি পুৱাৰ পৰা গধূলিলৈকে আচলতে আমি জুবিন দাৰ গান শুনি আচলতে এয়া চক জুবিন দাৰ তেওঁলোকে ফটো আচলতে নিজৰ বুকুত লৈ ঘূৰি আছে এজন ব্যক্তি আৰু মই এই মুহূৰ্তত অন্য কিছু যুৱকৰ কাষলৈ আহিছো কি ক'ব আজি জুবিন দা যেহেতু আমাৰ মাজত নাই কিন্তু নাই বুলিও নকওঁ আমাৰ মাজত হ'ব পাৰে নাথাকে কিন্তু আমাৰ হৃদয়ত সদায় থাকিব জুবিন দাৰ কাৰণে আৰু ক'বলৈ মানে ভাষা নাই জুবিন দাৰ কাৰণে কি ক'ম আজি আমি 3 দিন যাবত আমাৰ ব্যৱসায়িক প্ৰতিষ্ঠান চব বন্ধ কৰি থৈছো তেওঁৰ আত্মা চিৰ শান্তি হওক য'তে থাকক জুবিন দা আমাৰ মাজত অমৰ হৈ থাকিব তাৰো কামনা কৰিলো আমি বহুতেই দুখিত জুবিন দা পটককে আমাক এনেকে এৰি থৈ গ'ল আমি জীৱনত কেতিয়াও ভবা নাছিলো জুবিন দা আমাক এনেকে এৰি থৈ যাব আৰু এইটো আমাৰ কাৰণে এটা সম্পূৰ্ণ বাস্তৱত এইটো ঘটিল আমি মানে এইটো ধাৰণাই কৰিব পৰা নাই আমি জুবিন দা আমাৰ মাজত এনেকে এৰি থৈ যাবগৈ আমি জীৱনত কেতিয়াও ভবা নাই কিন্তু জুবিন দাৰ গান যিবিলাক আছে এইবিলাক আমাৰ মাজত সদায় অমৰ হৈ থাকিব তাৰে কামনা কৰিলো আৰু হয় আমাৰ মাজত যি নৱপ্ৰজন্মৰ আচলতে যুৱকসকল আছে কি ক'ব আজি এই ক্ষেত্ৰত হয় ক'বলৈ আৰু কি ক'ম আৰু ভাষা নাই মানে দেখিছে আপোনালোকে আজি আমি 3 দিনৰ পৰাই তেখেতৰ আত্মাৰ বাবে আমি শ্ৰদ্ধাঞ্জলি জনাই আহিছো আৰু অহাকালিলৈকেও আমি তেখেতৰ আত্মাৰ সদ্গতিৰ কাৰণে আমি শ্ৰদ্ধাঞ্জলি জনাই থাকিম কিন্তু প্ৰায় আজি 4টা দিন কৰিলে তেওঁ প্ৰতি শ্ৰদ্ধাঞ্জলি জনাই আচলতে সকলো ব্যৱসায়ী দোকান বজাৰ ইয়াত ক্ষুদ্ৰ লিডু হয় আমি আমাৰ অটোসমূহ বন্ধ কৰি তেওঁৰ কাৰণে আমি তেওঁৰ আত্মাৰ সদ্গতিৰ কাৰণে আমি প্ৰাৰ্থনা কৰিছো আজি 3 দিন হৈছে 3 দিনৰ পৰাই আমি তেখেতৰ আত্মাৰ সদ্গতিৰ কাৰণে আমি ইয়াত তেখেতৰ বাবে আমি তেওঁৰ আত্মাৰ বাবে আমি শ্ৰদ্ধাঞ্জলি জনাই আহিছো যাতে তেওঁ সদায় অমৰ হৈ থাকক হয় তেখেত সদায় অমৰ হৈ থাকিব ইয়াৰ যুৱকসকল তেওঁলোকে নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে আচলতে জুবিনৰ বাবে তেওঁ আমাৰ জুবিন দা তেওঁৰ বাবে আচলতে তেওঁলোকে এই সময়ত কোনো মন্তব্য আচলতে ক'ব বিচৰা নাই ক'ব আচলতে প্ৰকাশ কৰিব পৰা নাই ইয়াৰ চব সম্পূৰ্ণ আচলতে তেওঁলোকে লিডুৰ যি ক্ষুদ্ৰ এইখন গাঁও আচলতে লিডু সম্পূৰ্ণ বন্ধ হৈ পৰিছে চব ব্যৱসায় প্ৰতিষ্ঠান সকলো বন্ধ